জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতি আজি পুৱাই পতাকা উত্তোলন শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ আপোনালোকে দেখা পাইছে যে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ডাঙৰীয়াকো আজি আমি স্মৰণ কৰিছোঁ। আজিৰ এই প্ৰতিনিধি সভাই আগন্তুক দুটা বৰ্ষৰ কাৰণে এখন শক্তিশালী সমিতি ইয়াত গঠন কৰিছে আৰু আমিও কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে আমি আশা ৰাখিম যে বিলাসীপাৰা জিলাৰ যিখন জিলা সমিতি হ'ব খুব শক্তিশালীভাৱে ইয়াৰ প্ৰতিনিধিত্ব কৰা প্ৰত্যেকজন মানুহৰ সুখ দুখৰ জাতীয় সমস্যাৰ প্ৰতি তেওঁলোকে প্ৰত্যেকটো মুহূৰ্ততে মাত মাতি আহিব বুলি আমি দৃঢ় বিশ্বাসেৰে আছোঁ। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য উদ্দেশ্যৰ যিকেইটা মূল দাবী আছে এই মূল দাবীকেইটাৰ ওপৰত তেখেতসকলে যথেষ্ট আস্থা আৰু বিশ্বাস ৰাখি পেলাই আজি প্ৰতিনিধি সভাখনত প্ৰায় ১৫০ শতাধিক প্ৰতিনিধি আমাৰ অংশগ্ৰহণ কৰিছে। আমিও তেখেতসকলক সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু আগন্তুক দিনত এই জিলাখনত যিটো জাতীয় জীৱনৰ প্ৰতি যি সমস্যা আহিব এই জিলা সমিতিখনৰ লগতে আমি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া হিচাপেও ইয়াত দায়িত্ব যিহেতু আমাক দিছে আমি সেই দায়িত্ব লৈ পেলাই এই সমস্যাসমূহ স্থানীয় সমস্যাসমূহৰ যিটো সমস্যা আছে সমাধানৰ কৰাৰ ক্ষেত্ৰত আমি সদায় একাগ্ৰতাৰে কাম কৰিম বুলি আমিও এই সভাতে আমি প্ৰতিনিধি সভাতে তেখেতসকলক প্ৰতিশ্ৰুতি আগবঢ়াম। আমাৰ প্ৰায় ৩১জনীয়া কমিটি হৈছে। সভাপতিৰ দায়িত্ব লৈছে যোৱাৰ কাৰ্যকালৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক বিশ্বজিৎ ঘোষ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছে গণেশ চন্দ্ৰ নাথ। এই গোটেইখিনি মিলাই পেলাই প্ৰায় ৩১জনীয়া কমিটি এখন আমি গঠন কৰি দিছোঁ আৰু গোটেইখিনি ভাল ল'ৰা ছোৱালী তেওঁলোকে জাতিটোৰ প্ৰতি দায়বদ্ধতাই তেওঁলোকে কাম কৰিবলৈ আগুৱাই আহিছে আৰু জাতীয় সংগ্ৰামখনক তেওঁলোকে আগুৱাই লৈ যোৱাৰ স্বাৰ্থত কাম কৰিব বুলি আমি দৃঢ় বিশ্বাসেৰে ল'ব পাৰিছোঁ।